সর্বপ্রথমে মোৰ সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটি বাৰ ধন্যবাদ দিছোঁ আৰু গুৰুপিতা আৰু গুৰু মা আৰু সকলো বিশ্বাসী দাস দাসীলৈ মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। মই মোৰ জীৱনটো সাক্ষ্য দিবলৈ ওলাইছোঁ। মই 2019 চনত ইয়ালৈ আহিছিলোঁ। মই যেতিয়া প্ৰেগনেঞ্চি আছিলোঁ তেতিয়া মোৰ মা পেৰালাইচিছ বেমাৰ হৈছিলে। মই ইয়ালৈ মা কান্দি মা সুস্থ হৈছিলে। কিন্তু 2020 চনৰ লকডাউনৰ হোৱাৰ পৰা দুবিধৰ ভিতৰত চোৱাৰ পৰা আৰু মই লকডাউনৰ বন্ধ হ'ল বুলি শুনিলোঁ। মই আৰু আহিব পাৰিলোঁ। মোৰ বেটা জন্ম হ'ল। তাৰপিছত মোৰ মা দিনক দিনে আকৌ বেমাৰ ভৰি বিষত কঁকাল বিষত লাগিলে। গাঁৱৰ মানুহে কোৱাত মায়ে কান্দি খাবলৈ নেতা দিলে। সেই খাই মেলি মা আকৌ 2003 চনত মাৰ্চ মাহত মায়ে পৰি ইউটেছটো ফাটিলে আৰু মা ইউটেছটো ফটাৰ ফলত আমাৰ মানুহ যেনেকৈ ঘৰৰ মানুহৰ বেঞ্চত তেনেদৰে এডোখৰ ফাটি ফাটি মা টেষ্ট লৈছিলে। বহুত ডক্টৰৰ ওচৰলৈ গ'লো। বেছি গাঁৱলীয়া ডক্টৰ মা সুস্থ নহয়। মেডিকেলত যোৱাৰ পিছত মাক কেঞ্চাৰ বেমাৰ হয় বুলি গ'ল। মাক কেমো দিম আৰু কেঞ্চাৰ বেমাৰ হোৱা মা সুস্থ নহয়, তুমি ঘৰলৈ লৈ যোৱা বুলি কৈছিলে। মই কিন্তু বিশ্বাসত মই প্ৰভু যীশু আছে বুলি মনত ভাবি মায়ে দেউতাক গৈ ঘৰলৈ লৈ গৈছিলোঁ। দেউতাৰ মনতে গৈ বহুত গাঁৱলীয়া দৰৱ আৰু বহুত আৰু দৰৱ কিবা কিবি খুৱাই মা যিমানে দৰৱ পাতি খুৱাইছিলে সিমানে বেছি হৈছিলে। মই এদিন আমাৰ মাকুমা দেখি অম্বিকা বাইদেউৰ লগত ইয়ালৈ আহিছিলোঁ। আহি মেলি মই পাপ স্বীকাৰ কৰিলোঁ আৰু প্ৰাৰ্থনা কৰিছিলোঁ মোৰ মায়ে যাতে সুস্থ হয়। মই তেতিয়াৰ পৰা গৈ মায়ে মোক ক'লে, মোৰ শুই থকাতে মোক প্ৰভু যীশু আহি মোক উঠাই লৈ ওখ কৰিলে। সেইদিনা মই মাক কৈছিল, প্ৰভু যীশুৱে তোমাৰ আশীৰ্বাদ কৰিলে মা বুলি। আৰু মই লঘোণ পাঠ এটা দিব আহিছিলোঁ। লঘোণ পাঠ নাদিব অহাত মই খৰ্গেশ্বৰ দাইক চিনাকি হ'লোঁ। খৰ্গেশ্বৰ দাই মোক কৈছিলে, মঠিত আছে 12 বছৰ তেজ যোৱা ৰোগক যেনেদৰে সুস্থ কৰিলে তোমাৰ মাকো তেনেদৰে সুস্থ কৰিব বুলি মোৰ মা খৰ্গেশ্বৰ দাই কোৱাত মই বাইবেলখন মোৰ কিনিবলৈ মোৰ শক্তি নাছিলে। মই সেইদিনা আহি বাইবেলখন মই ওচৰৰ মানুহ এজনৰ টকা ধাৰে লৈ মই বাইবেলখন কিনিছিলোঁ। কিনি মেলি মই বাইবেলৰ বাক্যবোৰ পঢ়ি লঘোণ পাঠ নাদি মা সুস্থ হ'ল। মই মোৰ সেয়া সাক্ষ্য দিবলৈ